নমস্কাৰ বন্ধুসকল, আপোনাৰ যদি ফেচবুক পেজটোত এনেকুৱা ধৰণৰ আহি আছে অপশ্যন, তেনেহ'লে ইয়াত লিখা আছে যে দেখিবলৈ পাইছে ইউৰ আৰ্নিং 0 হেক্স এক্সপায়াৰ ডেট 7 মানে কি হ'ল আপোনাৰ আৰ্নিংটো হোৱা নাই কাৰণে আপোনাৰ এক্সপায়াৰ ডেট বুলি লিখাইছে। আপোনাৰ এনেকুৱা যদি আহি থাকে আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখিবলৈ পাইছে কণ্টিনিউ বুলি, কণ্টিনিউটো আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে কণ্টিনিউটো ক্লিক কৰিব আৰু এটা পেজ অ'পেন হ'ব, আপোনালোকে ওপৰলৈ চুইপ কৰিব। ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, ডেট অফ বাৰ্থ, ইণ্ডিয়া গোটেইখিনি আপোনালোকে ফিল আপ হোৱা দেখিবলৈ পাব। যদি আপোনালোকে ফিল আপ কৰা নাই ফিল আপ কৰি ল'ব, তাৰপৰা আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পাছত আপোনালোকে দেখিবলৈ পাইছে ইণ্টাৰভিউ বিজনেছ ইনফো দিছে ইণ্ডিয়া আৰু বিজনেছ টাইপ পাৰ্টনাৰশ্বিপ দিয়ে আপোনালোকে কি দিয়া আছে, এইটো অলৰেডি যদি দিয়া আছে আহি যাব। এইটো অহাৰ পাছত আপোনালোকে যদি দিয়া নাই আপোনালোকে এইটো দি ল'ব। তাৰপৰা আপোনালোকে কি কৰিব, ইয়াত যিটো নেক্সট অপশ্যন আছে এই নেক্সট অপশ্যনটো পুনৰবাৰ ক্লিক কৰি দিব। আপোনালোকে দেখিবলৈ পাইছে আকৌ আহিছে বিজনেছ নেম, কি নামত আপোনাৰ বিজনেছ আছে, তাৰ বিজনেছ এড্ৰেছ আপোনালোকে কি দিয়া আছে, আপোনালোকে চিটি ইয়াত আপোনালোকে যিটো চিটি হয় দি ল'ব আৰু কোনটো ষ্টেটতো অসমৰ গম পাইছে আৰু আপোনালোকে ইয়াত যিটো পিন নম্বৰ পিনটো দি ল'ব আৰু আপোনালোকে ইয়াত ফোন নম্বৰটো আছে ফোন নম্বৰটো দি দিব। যিটো আপোনাৰ ফোন নম্বৰ আছে ইতিমধ্যে মই ফোন নম্বৰটো প্ৰাইভেচিৰ কাৰণে মই এইটো হাইড কৰি দিছোঁ। তাৰপাছত ফোন নম্বৰটো দিয়াৰ পাছত আপোনালোকে ইয়াত যিটো পে'মেণ্ট একাউণ্ট যিটো আপোনালোকে বেংক একাউণ্টৰ নম্বৰ আছিলে এই একাউণ্টটো যদি দিয়া নাই আপোনালোকে পে'মেণ্ট এণ্ড একাউণ্ট নম্বৰ পান কাৰ্ডৰ যিটো নম্বৰ পান কাৰ্ডৰ নম্বৰটো দি দিব। দিয়াৰ পাছত আপোনালোকে ইয়াত অপশ্যন এটা দেখিব পাব VAT GST ৰেজিষ্ট্ৰেশ্যন নম্বৰ বুলি আহিব। আপোনাৰ যিটো GST এইটো আপোনালোকে ইয়াত মাৰি দিলে হৈ গ'ল। আসাম GST নম্বৰ বুলি মাৰি দিব। গুগলত যিটো আহিব অসমৰ GST নম্বৰ আহিব, GST নম্বৰত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত তলত এটা আপোনালোকে অপশ্যন দেখিবলৈ পাব, টিক মাৰ্ক এটা মাৰিবলৈ ক'ব। এই টিক মাৰ্কটো মাৰি দিব। মাৰি দিয়াৰ পাছত আপোনালোকে কি হ'ব, নেক্সট কৰি দিব। অকণমান দেৰি ৱেইট কৰিব লাগিব, কাৰণ মোৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে নেটটো একেবাৰে শ্ল' চলি আছে, গতিকে অকণমান ৱেইট কৰি দিব লাগিব। আৰু এটা বন্ধুসকল, মই এইটো ফেচবুক পেজতে ভিডিঅ' আপলোড কৰিছিলোঁ যে এইটো কি আপোনাৰ যদি ফেচবুকত আপুনি লাইভ আহে, আপোনাৰ যদি লাইভ কোৱালিটিটো কমকৈ আহে, ভালকৈ নাহে, তেনেহ'লে আপোনালোকে কেনেকৈ লাইভ কৰিব। যেনেকৈ লাইভ কৰিলে আপোনাৰ ভিডিঅ' কোৱালিটিটো সম্পূৰ্ণ HD আৰু সুন্দৰ আহিব। ইয়াৰ ওপৰত মই এটা ইউটিউবতো ভিডিঅ' বনাই থৈছোঁ আৰু আপোনালোকে এই ফেচবুক পেজটোত পাব ভিডিঅ' আগতীয়াকৈ বনাই থৈ দিয়া আছে। গতিকে সেই ভিডিঅ'টো চাই আপোনালোকে যদি ফেচবুকত লাইভ আহে তেনেহ'লে সেই ভিডিঅ'টো চাই ল'ব, কাৰণ কেলৈ সেই ভিডিঅ'টো আপোনালোকক বহুতখিনি সহযোগিতা আগবঢ়াব বুলি ধৰিছোঁ। কাৰণ কেলৈ যদি ভিডিঅ' কোৱালিটিটো আপোনালোকৰ চফা HD নাহে তেনেহ'লে মানুহবিলাকে আপোনাৰ ভিডিঅ'টো চাবলৈ মন নকৰে। এতিয়া আমি ইয়াত দেখিবলৈ পাইছে চেট আপ পে'মেণ্ট একাউণ্ট বুলি আছে, অকণমান দেৰি লাগিব। চেট আপ এইটো হৈ গৈছে অলৰেডি, ৰিট্ৰাই বুলি দেখুৱাইছে। আমি আকৌ এবাৰ ট্ৰাই কৰি চাম। এইটো আহি গ'ল, আপোনালোকে দেখা পাইছে ইয়াত দেখুৱাইছে চইচ ইয়ৰ লাইক লিংক পে'মেণ্ট মেথড। মই অলৰেডি মোৰ ভাগৰ যিটো ষ্টেট বেংকৰ একাউণ্টৰ নম্বৰ হয় একাউণ্টৰ নম্বৰটো দিয়া আছে। আপোনালোকে এইটোত ক্লিক কৰি দিব, যদি দিয়া আছে নাই দিয়া দি ল'ব। তাৰপৰা ইয়াত টিক মাৰ্ক মাৰি দিব। টিক মাৰি দিয়াৰ পাছত লিংক পে' আউট মেথড ক্লিক কৰি দিব। আপোনালোকে দেখিছে সম্পূৰ্ণখিনি মোৰ হৈ গৈছে ইতিমধ্যে। এড টেক্স ইনফো বুলি এটা আহিছে, এইটোতো যদি কিবা অপশ্যন অলৰেডি মোৰ গোটেইকেইটা 1 2 3 4 5টা হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে মোৰ গোটেইকেইটা ইতিমধ্যে অপশ্যন কমপ্লিট হৈ গৈছে। এইদৰে আপোনাৰ যিটো ৰঙা চিম্বল আহে সেই নম্বৰটো আপোনালোকে এনেকৈ কৰি দি ল'ব পাৰিব।